কি মৰ্মান্তিক। সকলো শেষ হৈ গ'ল। আৰু কিমান ঘটিব এনে কৰুণ ঘটনা। খবৰ বেয়া লাগে, গাৰ লোম শিয়ৰি উঠি আছে, কাৰণ এনেকুৱা দুখ লগা ঘটনা। তিনি জেগাত তিনিটা ত্ৰিকোণ হৈ পেলাই আজি তিনিখন চিতা জ্বলিব একেলগে। বন্ধুৰ জন্মদিন পালন কৰিবলৈ গৈ তিনি বন্ধুৰ ঘূৰি আহিল নিথৰ দেহ। তিনিখনকৈ চিতা জ্বলিল একেখন ঠাইত। বাইহাটা চাৰিআলিৰ কলাজল নৈৰ পাৰলৈ গৈ নিখোজ হৈছিল তিনি ছাত্ৰ। দীক্ষিত চৌধুৰী, ঋষভ ডেকা আৰু সৰণীশ কাশ্যপ। এওঁলোকৰে বন্ধু এজনৰ জন্মদিন উপলক্ষে এওঁলোকে নদীৰ পাৰত যায়, মানে মনোৰঞ্জনৰ কাৰণে গৈছিলে। দুৰ্ভাগ্যবশতে সিহঁতসকলে কি কাৰণত কেনেকৈ কি ঘটনা ঘটিল আমি গম নাপাওঁ। ঘটনাটো যিয়ে নহওক বৰ দুখৰ দিন। এনেকৈ আমাৰ এই ওচৰতে আচলতে এনেকুৱা কথা ক'বই বেয়া লাগে, গাৰ লোম শিয়ৰি উঠি আছে, কাৰণ এনেকুৱা দুখ লগা ঘটনা। তিনি জেগাত তিনিটা ত্ৰিকোণ হৈ পেলাই আজি তিনিখন চিতা জ্বলিব একেলগে। ইয়াৰ পৰা দুখৰ কথা কি হ'ব পাৰে? এনেকুৱা মৰ্মান্তিক ঘটনা কোনো আশা নকৰে। ভৱিষ্যতেও যেন আমাৰ এনেকুৱা ছিষ্টেম নাহক, এনেকুৱা ল'ৰা ছোৱালী এনেকুৱা ক'তো নাযাওক, ঘৰতে কিবা জন্মদিন পাতি থাকক, এনেকুৱা হ'ব নালাগে। আচলতে দুখ লাগিছে, কাৰণ এই যিজন ল'ৰা ঢুকাইছে দেউতাকটো মোৰ বেষ্ট পাৰ্টনাৰ। ছোৱালী যিজনী বিয়া কৰাইছে সেই ল'ৰাটো মানে ছোৱালীজনীৰ দাদাকো মোৰ একদম বেষ্ট পাৰ্টনাৰ আছিল। এনে হৃদয় বিদাৰক ঘটনা আৰু কেতিয়াও নহওক। কোনো পিতৃ মাতৃয়ে যাতে হেৰুৱাব নালাগে নিজৰ সন্তানক। মাজগাঁও আমি এখন গাঁৱৰে, আৰু যোৱাকালি আমাৰ যিটো মৰ্মান্তিক ঘটনা হৈ গ'ল, আৰু ভগৱানে যাতে কাৰো যাতে এনেকুৱা ঘটনা নঘটায়, আৰু আমি গাৰ্জেনবিলাকো অলপ সচেতন হোৱাটো উচিত। কাৰণ কি বাৰ্থডে উপলক্ষে যিটো ঘটনা ঘটিল, গতিকে এই ঘটনাটো যাতে আৰু কাৰোই আমি গাৰ্জেনখিনি যাতে অলপ সাৱধান হোৱাটো আমি বাঞ্ছা কৰোঁ ৰাইজে। গতিকে এনেকুৱা অপ্ৰীতিকৰ ঘটনাত এই যোৱাকালিৰ যিটো ঘটনা ঘটিল আমাৰ মাজত, এই ঘটনাটোৱে শোকৰ ছাপ বেয়া কৰি পৰে। আৰু এই ঘটনাটোৰ পৰা আমাৰ এই অঞ্চলবাসীৰ তিনিখন চিতা আজি আমাৰ এই অঞ্চলত আমাৰ কৰাত তিনিখন চিতা জ্বলিল। গতিকে এনেকুৱা দিন আৰু কেতিয়াও নাহক। তিনি বন্ধুৰ আত্মাই চিৰশান্তি লাভ কৰক। বাইহাটা চাৰিআলিৰ পৰা গৌতম ডেকাৰ ৰিপৰ্ট, টাইম 8।